বহুতো বন্ধু-বান্ধৱে সুধি আছিলে যে নিযুত মইনা আঁচনিৰ ফৰ্মখন আমি ক'ত পাম বা আমি কেনেকৈ ডাউনলোড কৰিব পাৰিম আৰু ফিল আপ কেনেকৈ কৰিব লাগে। গতিকে প্ৰথমতে মই তোমালোকক ফিল আপ কেনেকৈ কৰিব লাগে দেখুৱাই দিছোঁ। শেষত তোমালোকে এই ফৰ্মখন ক'ত পাবা মই তোমালোকক জনাই দিম। ঠিক আছে, ইয়াত চোৱা লিখা আছে গভৰ্ণমেণ্ট অফ আছাম মুখ্যমন্ত্ৰীৰ নিযুত মইনা স্কিম। ইয়াত লিখা আছে ফাইনেন্সিয়েল এছিষ্টেন্স টু গাৰ্ল ষ্টুডেণ্টছ ইন গভৰ্ণমেণ্ট এণ্ড ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ ফৰ HS, BA, BSc, BCom এণ্ড MA, MSc, MCom, B.Ed ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্ট। অৰ্থাৎ ফাৰ্ষ্ট ইয়াৰত যিসকল ছাত্ৰ ছাত্ৰী পঢ়িব বা এডমিশ্যন ল'ব সেই ছাত্ৰীসকলেহে এই যিটো আঁচনিৰ দ্বাৰা উপকৃত হ'ব। এই এপ্লিকেশ্যন ফৰ্মখন হৈছে UG ফাৰ্ষ্ট ইয়াৰৰ BA, BSc আৰু BComৰ বাবে এপ্লাই কৰা, অৰ্থাৎ এইবাৰ এডমিশ্যন লোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবে। MA, MSc, MComৰ বা B.Edৰ এপ্লিকেশ্যন ফৰ্মখন অলপমান বেলেগ হ'ব। সেই ফৰ্মখনো মই তোমালোকক কেনেকৈ ফিল আপ কৰিব লাগে দেখুৱাই দিম। ইয়াতে চোৱা প্ৰথমতে এই নম্বৰত আছে পাৰ্চনেল ইনফৰমেশ্যন, এক নম্বৰত আছে নেম অফ ষ্টুডেণ্ট, অৰ্থাৎ তোমাৰ নামটো লিখিব লাগিব ফাৰ্ষ্ট। 2 নম্বৰ আছে মেৰিটেল ষ্টেটাছ, ইয়াত দুটা অপশ্যন আছে ছিংগল আৰু মেৰিড। কাষত লিখা আছে টিক দ্য কাৰেক্ট। ইয়াত যদিহে তোমালোকে ছিংগল অৰ্থাৎ বিয়া হোৱা নাই তেতিয়াহ'লে ছিংগলত ক্লিক কৰিবা, আৰু যদি বিয়া হৈছে তেতিয়াহ'লে মেৰিডত ক্লিক কৰিবা। মনত ৰাখিবা, যদি মেৰিডত ক্লিক কৰা তোমালোকে কিন্তু এই আঁচনিৰ ধন নোপোৱা। এতিয়া যদিও তোমালোকে বিয়া হৈ যাও তোমালোকে ছিংগলতে টিক মাৰ্ক দিবা, তেতিয়াহে পইচাটো পাবা। 3 নম্বৰত আছে ডেট অফ বাৰ্থ। ডেট অফ বাৰ্থটো তোমালোকে পান কাৰ্ড, আধাৰ কাৰ্ডত পাবা, তাত চাই তোমালোকে ডেট অফ বাৰ্থটো দিব লাগিব। তাৰপিছত 4 নম্বৰত আছে নেম অফ ফাদাৰ অৰ মাদাৰ অৰ গাৰ্ডেন, অৰ্থাৎ তোমাৰ মা বা দেউতাৰ নাম ইয়াতে দিবা। 5 নম্বৰত আছে ৰিলিজিয়ন, তোমালোক হিন্দু ধৰ্মৰ, মুছলিম ধৰ্মৰ, যিটো ধৰ্মৰ তোমালোকে পালন কৰা সেই ধৰ্মটোৰ নাম লিখিবা। হিন্দু হ'লে হিন্দু লিখিবা, মুছলিম হ'লে মুছলিম। ঠিক আছে। 6 নম্বৰত আছে মোবাইল নাম্বাৰ। মোবাইল নাম্বাৰ তোমালোকে এক্টিভ মোবাইল নাম্বাৰ দিবা। বহুতেই মানে যিটো মোবাইল নাম্বাৰ তোমালোকে সচৰাচৰ পইচা ভৰোৱাই থাকে এই মোবাইল নাম্বাৰটোহে দিবা, কাৰণ আপডেটসমূহ তোমালোকক সেই মোবাইল নাম্বাৰটোতে দিয়া হ'ব ভৱিষ্যতে। 7 নম্বৰত আছে এড্ৰেছ। তোমালোকে ইয়াত চোৱা ভিলেজ অৰ টাউন অৰ চিটি, অৰ্থাৎ তোমালোকে যদিহে গাঁৱত থকা ভিলেজৰ নামটো লিখিবা, টাউনত থাকিলে টাউনখনৰ নাম, চিটিত থাকিলে চিটিখনৰ নাম। ঠিক আছে। তাৰপিছত পিন নাম্বাৰটো দিব লাগিব। নেক্সট আছে ব্লক অৰ মিউনিচিপালিটি অৰ টাউন কমিটি, অৰ্থাৎ যদি গাঁৱত থকা ব্লকৰ নাম লিখিব লাগিব, টাউন বা চিটিত থাকিলে মিউনিচিপালিটি বা টাউন কমিটিৰ নামটো লিখিব লাগিব। নেক্সট পুলিচ ষ্টেচনৰ নামটো লিখিবা, ওচৰৰ যিটো পুলিচ ষ্টেচন আছে সেই পুলিচ ষ্টেচনৰ নামটো লিখি দিবা। তাৰপিছত আছে ডিষ্ট্ৰিক্ট, তোমালোকে যিখন ডিষ্ট্ৰিক্টৰ বাসিন্দা সেই ডিষ্ট্ৰিক্টখনৰ নাম লিখিবা। তাৰপিছত আছে আধাৰ নাম্বাৰ ইফ এভেইলেবল, যদি আধাৰ কাৰ্ড আছে তেতিয়াহ'লে আধাৰ নাম্বাৰটো তোমালোকে দিব লাগিব, যদিহে নাই দিব নালাগে। তাৰপিছত আছে নেম অফ LAC। LAC মানে হৈছে লেজিছলেটিভ এছেম্বলি কাউন্সিলৰ নামটো লিখিব লাগিব, যদি নাজানা কমেণ্ট ছেকশ্যনত জনাবা। 2 নম্বৰত আছে এডুকেশ্যনেল ডিটেইলছ। 1 নম্বৰত আছে নেম অফ দ্য ইনষ্টিটিউশ্যনছ ফ্ৰম হুইচ পাষ্ট, তোমালোকে যদিহে ধৰা তোমালোকে BEd এডমিশ্যন লৈছা এইবাৰ, গতিকে হায়াৰ ছেকেণ্ডাৰী যিখন তোমালোকে য'ৰ পৰা তোমালোকে পাছ কৰিছিলা তাৰ নামটো লিখিব লাগিব। নেক্সট আছে লাষ্ট এক্সামিনেশ্যন পাছ, কিমান চনত পাছ কৰিছিলা লিখিব লাগিব। ৰোল নাম্বাৰ কিমান আছিল লিখিব লাগিব। 3 নম্বৰত আছে নেম অফ ইনষ্টিটিউশ্যনছ কাৰেণ্টলি এনৰল্ড ইন, যিখন ইনষ্টিটিউশ্যনত তোমালোকে এতিয়া এডমিশ্যন লৈছা ইয়াৰ নাম লিখিবা। নেক্সট আছে নেম অফ দ্য ইউনিভাৰ্চিটি, কোনখন ইউনিভাৰ্চিটিৰ আণ্ডাৰত লিখিব লাগিব। 5 নম্বৰ আছে সমৰ্থ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, সমৰ্থত যেতিয়া তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিলা তাত এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাইছিলা, সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে দিব লাগিব। মই আগতেও কৈছিলোঁ যে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো তোমালোকে ভালদৰে লিখি থবা। 3 নম্বৰ দিছিলে বেংক ডিটেইলছ। বেংক ডিটেইলছত 1 নম্বৰত দিব লাগিব একাউণ্ট নাম্বাৰটো, 2 নম্বৰত দিব লাগিব IFSC কোড। IFSC কোড যদি উলিয়াব নাজানা কমেণ্ট ছেকশ্যনত জনাবা, মই তোমালোকক উলিয়াই দিম। 3 নম্বৰত আছে একাউণ্ট হোল্ডাৰ নেম, অৰ্থাৎ তোমাৰ নামটো লিখিব লাগিব। আৰু মনত ৰাখিবা, বহুতো ছাত্ৰীয়ে সুধিছিলে যে একাউণ্টটো মোৰ নিজৰ লাগিব নে মা দেউতাৰ হ'লেও হ'ব। তো তোমালোকৰ মা দেউতাৰ হ'লে নহয়, তোমালোকৰ নিজৰ লাগিব, আৰু একাউণ্টটো তোমালোকৰ এক্টিভ থাকিব লাগিব। বহুতৰে লেনদেন নকৰাৰ ফলত একাউণ্টটো ইনএক্টিভ হৈ থাকে, গতিকে 1-2 মাহৰ মূৰে মূৰে তোমালোকে পইচা ওলোৱা সোমোৱা কৰি থাকিবা, তেতিয়াহে একাউণ্টটো এক্টিভ থাকিব। একাউণ্ট এক্টিভ থাকিলেহে তোমালোকৰ একাউণ্টত পইচাটো সোমাব, নহ'লে একাউণ্টত যদিও পইচাটো সোমাই দিয়ে এইটো আকৌ ৰিফাণ্ড হৈ যায়। 4 নম্বৰ দিছিলে বেংক নেম, বেংকৰ নামটো লিখিবা, লগতে যিটো ব্ৰাঞ্চ সেই বেংকৰ যিটো ব্ৰাঞ্চৰ তোমাৰ একাউণ্ট আছে সেই ব্ৰাঞ্চৰ নামটো লিখিব লাগিব। তাৰপিছত তলত আছে ছিগনেচাৰ, হেড অফ দ্য ইনষ্টিটিউশ্যন, তোমালোকৰ ইনষ্টিটিউশ্যনৰ হেডজনৰ ছিগনেচাৰটো ল'ব লাগিব। তাৰপিছত ছিগনেচাৰ পেৰেণ্ট গাৰ্ডেন, অৰ্থাৎ তোমাৰ মা বা দেউতাৰ ছিগনেচাৰটো ইয়াতে ল'ব লাগিব। তাৰপিছত আছে ছিগনেচাৰ অফ দ্য ষ্টুডেণ্ট, শেষত তোমাৰ চাইনটো মাৰিব লাগিব। এইখিনি
ফিল আপ কৰাৰ পিছত তোমালোকে এইখন জমা দিব লাগিব আৰু ইয়াৰ ৰিলেটেড যদি তোমালোকৰ কিবা সুধিবলগীয়া আছে তোমালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা চেনেলটো যদি ছাবস্ক্ৰাইব কৰি দিয়া নাই ছাবস্ক্ৰাইব কৰি দিবা